এটা পৰিস্থিতিত আছো আজি আৰু মই জুবিনদাৰ যিখন ফাৰ্ষ্ট বিহু প্ৰগ্ৰেম হয় বিহু টাইমত সেইখন ফিল্ডৰ ওচৰতে আছো মই বৰ্তমান হাৰগুলি জুবিনদাৰ এখন নিজৰ মানে হেৰি আৰু কি বুলি ক'ম ষ্টেজ প্ৰগ্ৰেম হয় ইয়াতে আৰু মই ইয়াতে আছো বৰ্তমান এখন ফিল্ডতে জুবিনদাই ফাৰ্ষ্ট বিহুৰ প্ৰথম দিনা আৰম্ভণি কৰে আৰু মই আপোনালোকক দেখাইছো এখন এটা উকা হৈ ৰ'ব উকাহে মানে কি আৰু এখন কোনে চাব আহিব আৰু আমিতো নাহোঁ বাৰু আৰু আমি বৰ্তমান গৈ আছোঁ জুবিনদাৰ হাৰগুলি বাসগৃহত গৈ আছোঁ তাৰপৰা যাম আৰু এতিয়া মানে কেমেৰা উঠাবলৈ একদম মন নাই এটা ঘৰ ইয়াতে হাৰগুলি হয় ইয়াতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এইটোৱে ঘৰ নতুনকৈ বনাইছিলে নতুনকৈ এইটো হাৰগুলিত বনাইছিলে এইটো বনাইছিলে নতুনকৈ হাৰগুলিত মই আছোঁ বৰ্তমান গুৱাহাটীত আৰু একদম মালিগাঁৱৰ ওচৰতে আছোঁ আহি আছোঁ ভিতৰৰ ফালে এবাৰ কালিও আহিছিলোঁ ৰাতি জুবিনদাৰ ঘৰৰ ফালে আহিছিলোঁ অলৰেডি চবে গমে পাইছে যে আমাৰ মাজত আমাৰ মৰমৰ জুবিন গাৰ্গ নাই আৰু কি ক'ম কেমেৰা উঠাবলৈও মানে ভাল লগা নাই আৰু ইফালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জুবিনদা এতিয়াও আছে ছিংগাপুৰৰ পৰা চাগে কালি ৰাতিপুৱাহে আহি পাব নেকি মানে নশ্বৰ দেশ এতিয়া বৰ্তমান ছিংগাপুৰতে আছে তেখেতে কালি আজি চাগে আনিব অৰ্থাৎ কালি গুৱাহাটী পাব লাগে তেনেকুৱা কিবা নিউজত শুনি আছোঁ আৰু কিন্তু যিয়ে নহওক মানে বহুত দুখৰ খবৰ এইটো মানে মই মানি ল'ব পৰা নাই মানে ইয়াত যেতিয়া গান বাজিছে ন গান শুনিও মানে কি ক'ম আৰু কোনো ভালে ভাল লগা নাই এতিয়া চবতকৈ ডাঙৰ বস্তুটো হ'ল কি বিহু চিহু এইবোৰ ক'ত কি হ'ব একো ঠিক নাই আৰু আজি বৰ্তমান মই এতিয়া মালিগাঁৱে পালোঁ গোটেই দোকান পোহৰ গোটেই বন্ধ আৰু বেংক চেংক চব মানে বেংকটো মোটামুটি বেংকো বন্ধ ইয়াতে বেংক আছিলে HDFC বেংকো বন্ধ আৰু যিমান মানে কৰ্মস্থলীবোৰ যিমান আছে চব বন্ধ আৰু দোকান পোহৰো চব বন্ধ ইয়াত পানী খাবৰ কাৰণে পানীৰ দোকান এখনো নাই আৰু চবে যে এইটো কোনোবাই যে আহি পুলিচ চুলিচে বন্ধ কৰিছে এইটো নহয় চবে নিজৰ ফালৰ পৰা বন্ধ কৰিছে আৰু এইটো মানে তাকে বুজি পায় আৰু যে জুবিনদাক কিমান ভাল পায় মানুহবোৰে ন কালি ৰাতি যেতিয়া আমি হাৰগুলিত গৈছিলোঁ জুবিনদাৰ ঘৰত গৈছিলোঁ তেতিয়াও বহুত মানুহ আছিলে তাতে ঘৰত আৰু জুবিনদাৰ ঘৰটো চালোঁ বনাই আছিলে ধুনীয়াকৈ নিজৰ সপোনৰ ঘৰ এখন বনাই আছিলে তাতে আমি আগতে যেতিয়া গৈছিলোঁ তাতে যেতিয়া ঘৰ জুবিনদা তাতে আছিলে তেতিয়া গৈছিলোঁ তেতিয়া জুবিনদাক লগ পাওঁ কেতিয়াবা লগ নাপাওঁ তাতে বহি বাহিৰতে আড্ডা মাৰিছিলোঁ আৰু এতিয়া মানে এতিয়া ঘৰটো বনাইছিলে চাগে কমপ্লিট হ'লে হয় আৰু 80% মান কমপ্লিট হৈছিলে আৰু 20% আৰু বাকী আছিলে তেতিয়াতো ইয়াতে থাকিলে হয় তেতিয়াতো লগ পাই থাকিলোঁ হয় গোটেই যেতিয়াই মন তেতিয়াই লগ পালোঁ হয় এতিয়া সেইজন মানুহে নাই ঘৰৰ কথা কি ক'ম আৰু চাওক মালিগাঁও পালোঁ আৰু এতিয়া সময় হৈছে আপোনাৰ 1:30 বাজিছে দুপৰীয়া মালিগাঁওটো গোটেই বন্ধ দোকান চোকান ত' কালি বহুত টাইম আছিলোঁ আমি কালি গুৱাহাটীত মোটামুটি 3টামান বজাত গৈছোঁ লতাশিলত শ্ৰদ্ধাঞ্জলি তেনেকৈ চলি আছিলে মানুহবোৰ আহিছিলে জুবিনদাৰ ফটো লগাই হাৰ লগাই এনেকৈ কৰিছিলে তো বিশেষ একো ক'ব লগা নাই কাৰণ কি ক'ম এতিয়া চব মানুহ স্তব্ধ হৈ গৈছে আমাৰ গোটেই অসম বুলি নহয় গোটেই ভাৰতবৰ্ষখন মানে কিবা বিশেষকৈ অসমখনে কৈছোঁ মই স্তব্ধ হৈ গৈছে মানুহৰ হাঁহি ফূৰ্তি তেনেকুৱা একো নোহোৱা হৈ গৈছে মানে এইটো আমাৰ মানুহে যে মানি ল'ব পৰা নাই এইটো বস্তু যে জুবিন গাৰ্গ নাই আজি আমাৰ মাজত মানে আমি বিশ্বাস কৰিব পৰা নাই এইটো যে সঁচা কথা আমি মানি ল'ব পৰা নাই কি ক'ব আৰু বহুত দিলে তেখেতে মানে মই কথা এটা কৈছোঁ তেখেত মানে এতিয়া মৰিব নালাগিছিল কাৰণ আমিওতো এতিয়া আমিও মানে আছোঁ মানে কি আমাৰ জেনেৰেশ্যনটো তেখেতৰ পৰা আৰু মানে পাব লগা একো নাই তেখেতে গোটেইখিনি দিছেই আমাক কিন্তু তেখেতে এতিয়া মৰিব নালাগিছিল হয় এনে কিবা হৈ যে বিচনাতে পৰি থাকিব লাগিছিল কিন্তু মানুহজন থাকিব লাগিছিল সপ্তাহত এবাৰকে ইনষ্টাগ্ৰামত এটা পোষ্ট বা এটা নিউজ চেনেলৰ আগত আহি এষাৰ মাত দিব লাগিছিল
আমাক তাতকৈ বেছি একো নালাগিছিল জুবিন দাৰ কণ্ঠ যি দিব লাগে আমাক দি গৈছে আমাৰ বিশেষ একো দিব লগা নাছিলে তো মানুহজন থাকিব লাগিছিল এনে হ'লেও পৰি থাকিব লাগিছিল বিচনাত হওক যেতিয়া গুৱাহাটীত ৰাতি সন্ধিয়া আমি ৰাতি যাওঁ 12টা 2টা এনেকুৱা বজাত যাওঁ তেতিয়া ষ্টুডিঅ'ৰ আগে আগে যাওঁ জুবিন দাক দেখা পাওঁ ৰাতি ঘূৰা মজাও নোহোৱা হৈ গ'ল এতিয়া লাইভটো একোৱে নোহোৱা হৈ গ'ল গান চান শুনি একো ভাল নলগা হৈ গ'ল আৰু শুনিমনো কাৰ গান এতিয়া বিহু বুলিবলৈ একোৱে নাই মানে বুজাব নোৱাৰা কিছুমান কথা সেইটো মানে কি ক'ম আৰু কালি আনিব এতিয়া কালি দেখা যাব কি হ'ব নহ'ব এতিয়া মই আৰু হাতত কেমেৰা লৈ ভিডিঅ' বনাব মোৰ ইচ্ছা নাই আৰু মন নাই কাৰণ মই বুলি নহয় সকলোৱে ভাগি পৰিছে এই নিউজটো শুনাৰ পৰা কালি মই বগামাটি গৈছিলোঁ বগামাটিৰ পৰা যেতিয়া ৰিটাৰ্ণ আহি আছিলোঁ তেতিয়াই শুনিছিলোঁ কথাটো আৰু যেতিয়া শুনিছিলোঁ মই বিশ্বাস কৰিব পৰা নাছিলোঁ মানে প্ৰথমতে কোনোবাই ধেমালি কৰি থকা বুলি ভাবিছিলোঁ মোক এজনে ফোন কৰি কৈছিলে লগৰ এজনে এনে ধেমালি কৰা বুলি ভাবিছিলোঁ আৰু যেতিয়া নিউজ চাওঁ তেতিয়া সঁচা বুলি ভাবিলোঁ সঁচা বুলি প্ৰমাণিত হ'ল যেতিয়া আমাৰ CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যেতিয়া ক'লে তেতিয়া আমি মানে মানি ল'লোঁ যে এইটো সঁচা কথা নাই বহুত বেয়া লাগিছে আৰু